নমস্কাৰ মই সিমিদাস বৰুৱা অবৈধ ভূমাফিয়া আৰু বন ধ্বংসযজ্ঞ চলোৱা দুষ্ট চক্ৰৰ ধনৰ মুহত বন্দী বন বিভাগৰ বিষয়াক এইবাৰ ধিক্কাৰ দিছে ক্ষোভিত ৰাইজে যেহেতু শিৱসাগৰৰ বিভিন্ন এলেকাত বন্যহস্তীৰ উপদ্ৰৱ বৃদ্ধি পাইছে মঙলবাৰৰ দিনটোত যদি আমি চাওঁ হাতীৰ আক্ৰমণত ৰূপালী ফুলকোঁৱৰ নামৰ এগৰাকী বৃদ্ধাৰ মৃত্যু হৈছিল আৰু প্ৰত্যেক দিনাই কেইবাজনো আহত হৈয়ে আছে কিন্তু তাৰ পিছতো কিয় বন বিভাগে কোনো ধৰণৰ পদক্ষেপ ল'ব পৰা নাই এই লৈ এতিয়া উত্তেজিত হৈ পৰিছে ৰাইজ অবৈধ ভূমাফিয়া আৰু বন ধ্বংসযজ্ঞ চলোৱা দুষ্ট চক্ৰৰ ধনৰ মুখত বন্দী বন বিভাগৰ বিষয়াক ধিক্কাৰ জনাইছে ক্ষোভিত ৰাইজে শিৱসাগৰৰ নিতাইপুখুৰী মৌজাত যেহেতু দিনক দিনে বন্যহস্তীৰ উপদ্ৰৱ বৃদ্ধি পাইছে পানীদিহিং পক্ষী অভয়াৰণ্যৰ পৰা জলাঞ্চললৈ ওলাই অহা বৃহৎ বনৰীয়া হাতীৰ জাকে নিতেও খেতিপথাৰৰ শস্য খাই তহিলং কৰাৰ লগতে বহু পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি ধ্বংস কৰিছে আনকি মঙলবাৰৰ নিশা হাতীৰ আক্ৰমণত ৰূপালী ফুলকোঁৱৰ নামৰ এগৰাকী বৃদ্ধাৰ মৃত্যু হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহতও হয় দিনে নিশাই নিতাইপুখুৰীৰ কেইবাখনো গাঁৱত বন্যহস্তীয়ে প্ৰৱেশ কৰি উপদ্ৰৱ চলাই থকাৰ ফলত ভয় শংকাৰে দিন পাৰ কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰাৰ ক্ষেত্ৰত বন বিভাগে কিয় এতিয়ালৈ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই সেইলৈও এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যৰ মাজত এতিয়া যিখন মানুহত কৰিছে নহয় ইয়াত সেই মানুহৰ এতিয়া খাবলৈ মানে চাউল এমুঠি নাই খাবলৈ ধান এমুঠি নাই ভঁৰালত শেষ কৰি পেলালে এই ঘৰ দুৱাৰ ভাঙি শেষ কৰি পেলালে আমি হেৰি ফৰেষ্ট অফিচৰ মানুহ মাতিলে আমাৰ গৈছোঁ বুলি কয় মানে নেপায়হি আমি কেনেকুৱাকৈ আমি হেৰি কৰি আছোঁ গোটেই নিশা হোৱা নাই খোৱা নাই আমি ৰাতিপুৱালৈকে এই মানুহকেইঘৰ ক'ত আমি গোট খাই আছোঁগৈ কেনেকৈ আছোঁ শোৱন খাৱন নাই কেনেকৈ আছোঁ মানে আৰু আজি বুলিয়ে নহয় মানে হৈয়ে থাকে এইটো ইয়াত হৈয়ে থাকে ইয়াত গোটেই এটা ভঁৰাল খাই শেষ কৰিলে বাকীও একদম মানে ঘৰ দুৱাৰ ভাঙি শেষ কৰিলে এই মানুহক কি কৰি থাকে এতিয়া এই মানুহক কিবা এটা মানে ৰাইজে হ'লেও হেৰিয়া চৰকাৰৰ ফালৰ পৰা কি ব্যৱস্থা দিয়ে ঘৰ দুৱাৰ বনাই দিব লাগিব বুলি ভাবিছোঁ মই কৈছোঁ আৰু মানে কিবা এটা কৰি দিব লাগিব কিবা এটা সুবিধা কৰি দিয়ক মুঠতে নহ'লে এই মানুহক কেনেকৈ থাকে কি কৰি থাকে এই মানুহৰ চাকৰি নাই বাকৰি নাই অকল খেতিটো কৰিয়ে খাই থাকে এমুঠি বিকে তেল নিমখ খায় খেতিও খাই পেলালে এতিয়া উপায় নাই আমি এতিয়া কলৈ যায় সেই মানুহঘৰে ডিমৌ উন্নয়ন খণ্ড নিতাইপুখুৰী মৌজা হয় নিতাইপুখুৰী মৌজাত আজি বহুদিনৰ ধৰি হাতীৰ বন্যহস্তী উপদ্ৰৱ চলি আছে আৰু এইকেইদিনতে সদায় ডেইলি অহা যোৱা কৰি আছে আমি বন বিষয়াক বাৰম্বাৰ জনোৱাৰ পিছতো তেওঁলোকে সময়মতে আমাক প্ৰটেকশ্যন দিব পৰা নাই আৰু সেই গতিকে আমি বন বিষয়াক গৰিহণা দিছোঁ সেই গতিকে সেইদিনা এগৰাকী বৃদ্ধা মাতৃ হাতীৰ গছকত মৃত্যু হ'বলগীয়া হৈছে আৰু এজন আহত হ'ব লাগিছে সেই আহতজন এতিয়াও মেডিকেলত ভৰ্তি হৈ আছে মানে বন্যপ্ৰাণী তেওঁলোকতো আহিয়ে থাকে সদায় কিন্তু আমি দেখা পা এনেকৈ মানে ইমান উপদ্ৰৱ নাই কৰা এইবাৰ বেছি মানে তেওঁলোকে এনেকৈ অনিষ্ট কৰিছে মানুহৰ মানে এনেই আহে আৰু মানে তেওঁলোক আহি পিনি এনেই মানুহে এনেকৈ জুই লগাই ফটকা ফুটাই এনেকৈ মানে বাহিৰে তেওঁলোক গুচি যায় এনেকৈ ঘৰ যে ভাঙে ঘৰ ভাঙি মানে গছ গছনি ভাঙি মেলি ধান চান খাই ইমান অনিষ্ট নকৰে মানে তেওঁলোক তেনেকৈ যায় শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট SN নিউজ